সকলে ঠিক হয় হাত চাপড়ে আমি তাকে স্বাগতম জানাম। ভারত মাতা কি ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ। গান্টু বাজে গান্টু ব্যৱসায়টো আমি দিব পাৰো। ঘৰত 10 গৰাকী মহিলা লগ লাগি আমি এটা সমিতিও খুলিব পাৰো। 1 লাখ টকা হ'ব। আৰু ঘৰত যদি একো কৰিব নোৱাৰো 50ডাল চেগুনৰ গছ বা 50ডাল আগৰৰ গছ লগালেও আমাৰ কামটো হৈ যাব। এই 10,000 টকা যোনে মই কোৱাৰ দৰে ভাল কৰি ব্যৱহাৰ কৰে তেওঁলোকক মই আৰু পিছত তেওঁলোকৰ বেংক একাউণ্টত মই আৰু 25,000 টকা জমা কৰিম। হ'ব? প্ৰথমতে হ'ল চাবি ঠেলাঠেলি নকৰিলে 10,000 টকা পাব প্ৰথম, আৰু দ্বিতীয় ইনষ্টলমেণ্টত পাব 25,000 টকা। এতিয়া ল'ৰা ছোৱালীবিলাকক মই ক'লো যে 1.5 লাখ চাকৰি ওলাব, 1 লাখ হ'ল 50,000 আকৌ ওলাব। মই যেতিয়া মুখ্যমন্ত্ৰী হৈ থাকিম বা বিজেপিৰ চৰকাৰ থাকিব বছৰে বছৰে চাকৰি ওলাই থাকিব। আৰু বিজেপিৰ চৰকাৰে চাকৰিৰ নামত কেতিয়াও টকা নাখায়। কংগ্ৰেছে অংগনবাড়ীৰ নামত চাকৰি খাইছিলে, কেতিয়াও বিজেপিয়ে পইচা নাখায়। কিন্তু চাকৰি পাবৰ কাৰণে ল'ৰা ছোৱালী পঢ়িব লাগে। এইবাৰ মেট্ৰিক পৰীক্ষা ৰিজাল্ট দিলে বিলাসীপাৰা ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে নে নাই? দুদিন পিছত হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিব। আমাৰ বিলাসীপাৰা ল'ৰা ছোৱালী হায়াৰ ছেকেণ্ডাৰীও পাছ কৰিব। এইবাৰ মেট্ৰিকে পাছ কৰক বা হায়াৰ ছেকেণ্ডাৰীয়ে পাছ কৰক, আমাৰ ল'ৰা ছোৱালীক আমি কলেজত এডমিশ্যন দিব লাগিব। এতিয়া কলেজৰ এডমিশ্যন দিওঁতে আমাক 15,000 টকা লাগে। আমি টকাটো ক'ত পাম? সেইকাৰণে এইবাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে কলেজত এডমিশ্যন এইবাৰ আমি বিনা পইচাত কৰি দিম, কোনেও 1 পইচাও দিব নালাগে। বুজি পালে? ইয়াৰ পিছত যিবিলাক ল'ৰা আৰু ছোৱালী কলেজত এডমিশ্যন ল'ব, এডমিশ্যন ফিজ কাৰো নালাগে। কিন্তু যিবিলাক ছোৱালী কলেজত এডমিশ্যন ল'ব তেওঁলোকৰ বেংক একাউণ্টত মামাই 10,000 টকা প্ৰত্যেক বছৰে দিব। প্ৰত্যেক বছৰে দিব, এদিন দুদিন নহয়। তাৰমানে যিবিলাক ছোৱালীয়ে কলেজত এডমিশ্যন ল'ব তেওঁলোকক কোনে পঢ়াব? মামাই পঢ়াব। তেওঁলোকৰ ল'ৰাবিলাকক দেউতাক মাক আৰু চৰকাৰে পঢ়াব, আৰু ছোৱালী মামাই পঢ়াব। পঢ়িলে 10,000। তাৰমানে মোৰ এটা ইচ্ছা যে ছোৱালীবিলাক সৰু বয়সতে বিয়া হ'ব নালাগে। আজি চৰকাৰী চাকৰি মোদী আৰু মামাক দোৱা কৰক, আশীৰ্বাদ কৰক, কাম বেছি হয়নে? হ'ব? মোদী AGPক ভোট দিলে মোদী প্ৰধানমন্ত্ৰী হ'ব আৰু মামাই অলপ ভিটামিন পাব। হ'ব? সকলোৱে ভোট দিব। মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, বিজেপি, বিজেপি, AGP, AGP, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। লাষ্টত ক'লো পদুম মানে হাতী, হাতী মানে পদুম মানে
তেওঁলোকে অৰুণোদয় পাব মাহত 1250 টকাকৈ বেংকৰ একাউণ্টত লাভ কৰিব। আৰু যিসকলে ৰেচন কাৰ্ড নাই, ৰেচন কাৰ্ড বন্ধ হৈ আছে, তেওঁলোককো 6 মাহৰ ভিতৰত মই আধাৰ কাৰ্ডৰ সমস্যা বাবা মোক ক'বলৈ তাৰপিছত তই ক'বি খবৰ ভাল ৰাইজৰ উৎসাহ উদ্দীপনা মোৰ দৃঢ় বিশ্বাস এইবাৰ ধুবুৰীত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু এজিপি দলৰ প্ৰাৰ্থী ৰকিবুল আৰু আজমল দুইজনৰে প্ৰধানমন্ত্ৰী কোন ৰাহুল গান্ধী, ৰকিবুলৰো প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী, আজমলৰো প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী। গতিকে তেওঁলোকৰ ৰাস্তা এটাই, কেতিয়াবা মহাযুদ্ধ কৰে, কেতিয়াবা ভাঙাযুদ্ধ কৰে। গতিকে তেওঁলোকৰ ওপৰত কমেণ্ট দি লাভ নাই। আমাৰ কেণ্ডিডেট এজনে মোদী আৰু মোদীক ভোট। ছাৰ গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিলে যে অসমত কমেও 12খন আসন পাব আৰু আপোনালোকে কৈছিলে নিৰ্বাচনৰ আগত 13খন পাব। আৰু লগতে ছাৰ দ্বিতীয় পৰ্যায়ত কৰিমগঞ্জ নে নগাঁও প্ৰত্যাহ্বান হিচাপে বিজেপি থিয় হ'ব। আমি যি আসন ইলেকশ্যন হৈছে আমি আসনবিলাকত টেনশ্যন নাই। বিজেপিৰ ৱেব চাৰিওফালে মিটিঙত ইমান মানুহ, ইমান উৎসাহ উদ্দীপনা গৰমৰ মাজত মই কেতিয়াও দেখা নাই। আমি 14খনৰ 14খনতে জিকিছোঁ। মই দেখি আছো ক্লিয়াৰৰ ফালে গৈ আছে। 6 তাৰিখে গধূলিলৈকে ধুবুৰীও ক্লিয়াৰ হৈছে। জুবিন গাৰ্গে কৈছে এইটো আপোনাৰ কপি কৰা বুলি। জুবিন গাৰ্গে যিটো নৃত্য আপুনি কৰিছে সেইটোৰ লগত কি কথা আছে? বিহুটো চবৰে একেই বিহু। যিটো আপুনি প্ৰথমত মন্ত্ৰীটো যি নৃত্যটো কৰিছে সেইটো জুবিন গাৰ্গে কৈছে যে এইটো আমাৰ জুবিন গাৰ্গে কপি কৰা বুলি। আপুনি জুবিন গাৰ্গৰ নৃত্য কপি কৰা। জুবিন গাৰ্গক কপি কৰিব পৰাটো মোৰ কাৰণে এটা গৌৰৱৰ কথা হয়নে নহয়? জুবিন গাৰ্গ অসমৰ এজন সাংস্কৃতিক সম্পদ। জুবিন গাৰ্গক যদি মই অলপো কপি কৰিব পাৰোঁ তাতকৈ মোৰ কাৰণে গৌৰৱৰ কথা কি থাকিব পাৰে? হয় নহয়? সেইটো ইট ইজ এ মেটাৰ অফ প্ৰাইড। হ'ব, টেনশ্যন নাই, চব চিন্তা কৰিব নালাগে। প্ৰধানমন্ত্ৰী পাম।